প্ৰতিজন মানুহৰ গাত কিবা নহয় কিবা এটা গুণ আছে হয়তো হেতু আপুনি নিজে বিচাৰি নাপাবও পাৰে আৰু ময়ো নাজানো মোৰ গাত কি এনেকুৱা গুণ আছে আজি আহিলে মোৰ একগৰাকী ছাত্ৰী ইহঁতপুৰাকৈ এবাৰ মোৰ স্কুলৰ পৰা ওলাইও গ'ল তথাপিও কিন্তু আকৌ বিচাৰি আহে সেই মৰম মোৰো ভাল লাগে যেতিয়া ইহঁতবোৰ আহে এবাৰ জানেনে মোৰ ইলেকশ্যন ডিউটি পৰিছে নাজানো দেই একদম প্ৰথম অভিজ্ঞতা কোন ঠাইত পৰিম সেয়াও নাজানো যদি মোৰ কোনোবা অনুৰাগী শুভাকাংক্ষীৰ ওচৰত পৰো তেতে নিশ্চয়কৈ আপোনালোকে মাত এষাৰ দিবলৈ আহিব স্বাগতম মোৰ আজিৰ এটা নতুন ভিডিঅ'লৈ বজাৰ কৰিবলৈ আহিলোঁ একদম নতুন কথা নহয় এইটো আপোনালোকে মোৰ ভিডিঅ'ত দেখিয়ে থাকে কিন্তু আজি এটা বেলেগ কথা দেখাবলৈ লৈছোঁ সেইদিনাখন মই এটা ভিডিঅ'ত কৈছিলোঁ এবাৰ বিহু কণমানি আমাৰ সৰু হৈ আছে গতিকে মুনুক বোলো এইবিলাক কৰিব মানা কৰিছোঁ যি কৰিম কিনি আনিম বুলি কৈছিলোঁ তেতিয়া বহুজনে কৈছিলে যে অসমীয়া মানুহে বিকে বা নিবিকে আমি যিবিলাক বস্তু কিনো চব অসমীয়া মানুহৰ পৰা কিনো আৰু এডাল চিনি পাইছেনে মাখি চাট চাওক এইবিলাকো বিক্ৰী কৰিছে যে ইয়াতে দুটা কথা জড়িত হৈ থাকে এটা হৈছে কি মানুহজনৰ যিয়ে বিকিছে তেওঁৰ কৰ্ম সংস্কৃতি চাওকচোন অসমীয়া মানুহে এইবিলাক কথা এতিয়াও পাহৰি যোৱা নাই যেহেতু আমি অসমীয়া আৰু তাৰপিছত দ্বিতীয়টো কথা হ'ল কি সেই যে কোনোবা এজনে বিক্ৰী কৰিছে আমি কোনোবা এজনে কিনি নিছোঁ ইয়াৰ ভিতৰত এটা বিনিময় প্ৰথাও প্ৰচলিত হৈ আছে আৰু এই বিনিময়টো গম পাইছে আপোনালোকে কি বিনিময় মই এতিয়া পইচা দিম তেওঁলোকে মোক বস্তু দিব সেইটো আমাৰো লাভ হৈছে তেওঁলোকৰো লাভ হৈছে গতিকে মই ভাবোঁ এনেকুৱা বস্তুবোৰ যদি অসমীয়া মানুহে বিক্ৰী কৰে আমি দুই এডাল কিনি নিয়াতো একো আপত্তি নাই আৰু ইয়াৰ আপোনালোকক মই দামটো কৈ দিছোঁ তেওঁলোকে একেবাৰে নিব পৰা দামত দিছে এটা ছেট হয় 5 ডলীয়া 4 ডলীয়া 2 ডলীয়া এনেকৈ কৈ পেলাই এটা ছেটকৈ দিয়ে আৰু এটা ছেটত হৈছে 50 টকা গতিকে চাওকচোন নিবলৈও মানে আপোনালোকৰ বেয়া নালাগিব পইচাটো দিবলৈও বেয়া লগা নহয় ইমান ধুনীয়াকৈ বিক্ৰী কৰিছে আৰু এই ভাইটিজনৰ দেউতাকে বনাইছে মই সেইকাৰণে দেখুৱাই দিলোঁ দেউতাকক আজি লগ নাপালোঁ কেতিয়াবা মাজতে পাওঁ কিন্তু বহুদিন লগ পোৱা নাই দেউতা ভালে আছে আৰু ন ভালে থাকক ভাল লাগিছে দেউতাই বনোৱাৰ কাৰণে আমি ল'বলৈ লৈছোঁ আৰু দেই প্ৰতিবাৰে মাখি চাট আমাৰ এখেতে ঘৰত নিজে বনায় কিন্তু এইবাৰ ভাবিলোঁ গৰুও নাই যিহেতু কিনিয়ে আনো আৰু আজিকালি নৱপ্ৰজন্মইনো ক'ত এইবিলাক বস্তু চিনি পাব ন সৰুৰে পৰা আমাৰ অসমীয়াৰ কিছুমান বস্তু আমি একেবাৰে হেৰাই যাবলৈও দিব নোৱাৰোঁ সেয়েহে চেংনাঙে চিনি পাওক বুলি আচলতে কিনি আনিলোঁ জাতিলাওটো নোৱাৰা তুমি বেগটো লোৱা আহা মাক দিওঁগৈ আহা অঁ মনো বজাৰ কৰি আহিছোঁ মাইকেইডাল তুমি চালে চিনি পাবা চোৱাচোন তুমি চিনি পাইছানে নাই কি কৰিবা হয় কিনো কৈছা মই একো বুজিয়ে পোৱা নাই অঁ পলাই দিবা অঁ মাকে গালি পাৰিছে কাৰণ তাই পলাই দিব নাই দেই চেংনাং আমাৰ মানুহজনে ৰোৱা কপৌ ফুল কিছুমানৰ বহুত সোনকালে ফুলিলে আমাৰ কিন্তু একদম জোখতে হ'বগৈ চাগে পাত দিব নালাগে আৰু নিজে ছিঙি ল'ম নেকি ছিঙিবলৈ অৰ্ডাৰটো দিলেই হ'ল আৰু দিবা নাই কিন্তু তেওঁ যে কৈছে আকৌ ছিঙিবলৈ সাধাৰণতে তেওঁ ফুল ছিঙিবলৈ নিদিয়ে চব তেওঁৰ হাতৰ পৰশত এইবিলাক ফুল পাহাৰ বগাই আনি দিব নালাগে নহয় ন এইবাৰ ওলালোঁ ডিউটি চেংনাঙক পিছফালে ফুচুলাই মেলি যেন তেন থৈ আহিছোঁ এই অকণমানি জেগাডোখৰত যে মোৰ বেগ কিবা এনেকুৱা মানে থ'বলৈ ইমান অসুবিধা হয় তাতে মানুহজনী এইফালে সোমাব লাগে চব জেগাত যে মেখেলা চাদৰ পিন্ধিব নোৱাৰিছে একদম উপায়বিহীন আৰু কি ক'ব হ'লেও কিন্তু মেখেলা চাদৰ ভাল পাওঁ দেই মেখেলা চাদৰে পিন্ধো মই বেছিকৈ আমি আহি জয়সাগৰ ইউনিভাৰ্চিটিৰ একদম সন্মুখ পালোহি ইমানেই গাড়ী নহয় আমাৰ গাড়ী পাৰ্কিং কৰিবলৈ জেগা পোৱা নাছিলে এতিয়া অকণমান আগলৈ পাৰ্কিং কৰিছে তাৰপিছত এতিয়া যাওঁ ট্ৰেইনিঙৰ ভিতৰলৈ কাৰণ ইউনিভাৰ্চিটিৰ ভিতৰলৈ সোমাই যাম যেতিয়া ট্ৰেইনিঙত আমি ভিডিঅ' কৰিব নোৱাৰিম বাকীখিনি যিখিনি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ ট্ৰেইনিং আছিলে পিছবেলা ছাৰকেইজনে ইমান ধুনীয়াকৈ বুজাই দিলে যে প্ৰথমবাৰ ট্ৰেইনিং লৈছোঁ যদিও কিন্তু ট্ৰেইনিংটো মোৰ কাৰণে বৰিং নহ'ল বহুত বেছি ভাল লাগিলে ঘূৰি আহোঁতে চেংনাঙলৈ কিবা এটা কিনি ল'লোঁ আজিকালি আকৌ কি ক'ব আৰু অহাৰ লগে লগে ক'ব আইতা কি আনিছা ৱাও অঁ মাক দি দিয়াগৈ যোৱা শুন মই না তুমি গোটেইকেইটা এতিয়াই খাব নোৱাৰা নহয় অ মুনু খামে বুলি কৈছে কি পাল মোৰ চাওঁ আকৌ আহি পাইছোঁ তাই চব ৰান্ধি বাঢ়ি শেষ কৰি থৈছে এতিয়া বোলে বহাৰ পাল মোৰ আহি পেলাই ধুনীয়াকৈ ঘৰ পালোহি এতিয়া বাকী আৰু কৰ্তব্যখিনি কৰিবহে লাগে আৰু অৱশ্যে ট্ৰেইনিং আৰু আছে 2 দিন 18 পৰা 3 দিন হ'ব তাৰপিছতে ডিউটি তুমি এতিয়া মামা খাব লাগিব নহয় দেই আমি ভাতকেইটা খাবলৈ লৈছোঁ আজি মনুৱে বৰ ধুনীয়া চাটনি অকণ বনাই থৈছে বুটৰ চাটনি কোনে কোনে ভাল পায় বুটৰ চাটনি যে মই বৰ ভাল পাওঁ আমাৰ এওঁলোকে কয় ভাজি নিচিনাকৈ খাওঁ যে আমি দুইজনী একদম পূৰা খাই দিওঁ অকণমান জ্বলা মই ৰৈ আছোঁ দেই মই গাৰু চাৰু লৈ পিনে ৰৈ আছোঁ মই ভাত চাত নাই খোৱা
এনেকুৱা বিদ্যা মানুহৰ চাওক দেই এতিয়া কেইটা বাজিলে 8:30 নে 9টা বাজিলে এইকেইজনী এতিয়া ওলাইছে চাওক ৰাতি কোনে ইমান সময় ৰৈ থাকিব বাবা ভাত খাই দিলো গম পাইছা এতিয়া অকল ৰাতি খাবলৈ আহিছে সিহঁতি এনেকুৱা মানুহ কৈছো নহয় বাৰু যদি নহওক চবৰে সুবিধা বুজি পাইছো নাহে বুলি কৈছে আইনে বোলে নাহে বোলে খোজকাঢ়ি আহি যে ওলাইছে দেখি কিন্তু মানে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলো যে একদম পুৰা হুলস্থুলীয়া এটা পৰিৱেশ পাব আৰু কেইজনমান আহিব কিন্তু যে বিহু সিহঁতক বোলে আহিবলৈ নিদিলে কিবা কিবি কামো আছে যে এতিয়া কথা ৰাখি আহিছে যে সহা কথাটো কৈ দিওঁ এইটো মানে মই দিছিলো তাইৰ বাৰ্থডে গিফ্ট তুমি জানা চাগে ন মই মাজে মাজে কৈ থাকো তুমি নিপিন্ধা বোলো এনে দিলো এনেকে বুলি কওঁ মই বোলে পিন্ধো নহয় মই ইচ্ছা কৰা নকবা বোলো নিপিন্ধা বুলি ক'লো মানে আজি পিন্ধি আহিছে কোন আহিলে শুন গাৰ্গী আহিলে গাৰ্গী নহয় তোমাৰ গাৰ্গী বা আহা আকৌ যাবগে নহলে ফুল এটা আছে নহয় আলহীলৈ ৰৈ ৰৈ এতিয়া মুনুৱেও ভাত খাই দিলে আমিতো বাৰু খালোৱে টেষ্টি খানা আজি বনাইছিলে বৰ ধুনীয়া খালে এইখিনি যে বৰ ভাল লাগিলে মুনু বহুত ধুনীয়া লাগিলে ভাত খালে দেউতা হয় কেনেকে বা এইটো মা হয় এইটো দেউতা হয় এতিয়া ইহঁতক কেইজনীক ভাত দিওঁ সিহঁতক কৈছো বোলো ৰাতি আমাৰ ঘৰত বোলো শুবলৈহে আহিলা আৰু তোমালোকে এতিয়া শুই থাকিব তাৰপিছত কালি ৰাতিপুৱা যাবাগৈ নেকি বিহু বুলি সেইটো কথা সিহঁতৰ মানে পুঠাকৰ গা বেয়া মাক গৈছিলে ডিব্ৰুগড়লৈ যে আহোঁতে দেৰি হ'ল সেইকাৰণে আচলতে সিহঁতৰ অহা দেৰি হ'ল আৰু হ'বই আৰু তেনেকুৱা হ'লে ন সেইবোৰ বুজি পাওঁ বাৰু তথাপিতো অকণমান ঠেপেচটা লাগিবলৈ মন যায় নহয় এইবিলাকেই মৰম আলহী দুলহী থাকিলে ঘৰখন গমগমীয়া হৈ থাকে ভালো লাগে আৰু এই যাবগে হোষ্টেল এবাৰ প্ৰথমবাৰ থাকিবা নেকি তুমি হোষ্টেলত আগত নাই থকা ন সেইকাৰণে বোলে তাৰ আগতে যিমান পাৰিছে ফুৰি লৈছে হোষ্টেলত আকৌ বন্দী হৈ যাব নহয় সজাত বন্দী চৰাই নিচিনাকে থাকিব লাগিব সিহঁতিকেইজনী আহিলে আমাৰ এটা প্ৰব্লেম হয় মাংস দুবিধ বনাব লগা হয় এই খাই গাহৰি ভাল পায় বহুত গাহৰি মাংস খাই ভাল পায় তাৰপিছতে এজনীয়ে গাহৰি নাখায় তাই খাব এতিয়া ব্ৰইলাৰ মানে বেলেগ যি দিয়ে সেইটোকে খাই পায় নে হাঁহ চাহ খাই নাই চাগে ন ৰীতামণিহঁতে নাখাইছিলে যে আমাৰ ঘৰত খাই পেলাই যে টকালিক পাই খালে তুমিও নাখাইছিলা হয়নে আমাৰ ঘৰত প্ৰথম খাইছে সিহঁতি হাঁহৰ মাংস এইখিনি মাংস গৰম কৰিব লাগিব এই গাহৰি মাংসখিনি ঠিকে আছে এতিয়া বয়ে খালে যে এইখিনি গৰম হৈ আছে কিন্তু এইখিনি আকৌ বনোৱাটো অকণমান হেৰি হ'ল ন তাৰপিছত মাকৰ পাকঘৰত কাকো সোমাবলৈ নিদিয়ে নহয় তাই মাকৰে পাকঘৰ হ'ব ঈশ্বৰ চব তোমাৰ মাৰে হয় যিমান হয় চব মাক দি দিলো এতিয়া কোৱাচোন কাৰ পাকঘৰ দেহা মা পাকঘৰ চব এনেও মাকে দি দিলো দেহা যিমান যি আছে সমস্ত চমজাই দি দিলো পাকঘৰ চাকঘৰ চব চমজাই দি দিলো এনেও বোৱাৰীজনীক চমজাই দিয়ে ন সেইকাৰণে চমজাই দি দিলো আৰু ন গাগু দাইলখিনি গৰম কৰিবলৈ আছে বোলে ড্ৰয়িং ৰুমতে শাহুমাৰ ফটোখন থৈছিলোঁ এই বিহু সময়তে বাৰু এনেকুৱা হ'লে কিমান মনটো বেয়া লাগে চাওকচোন মানুহগৰাকী এনেও নাই তাতে তেওঁৰ স্মৃতি চিনস্বৰূপে মাজে মাজে তেওঁৰ আশীৰ্বাদ ল'বলৈ এনেকৈ কৈ পেলাই থৈ দিছিলোঁ কিন্তু এতিয়া মুনুৱে গৈ পেলাই দেখিছে ফটোখন ভাগি পেলাই মানে পৰি আছে সঁচাকৈ বহুত বেছি বেয়া লাগিলে হ'ব পাৰে দেই মায়ে মা বৈকুণ্ঠক আমি হ'লেও মা সাকাৰ ৰূপত থাকিলেও মা নিৰাকাৰ হৈ থাকিলেও মায়ে মাৰ অবিহনে সঁচাকৈ সকলো শূন্য কেতিয়াবা শাহুমাক দেখি পেলাই এতিয়া নিজৰ মাৰ কথাও এনেকৈ ভাবোঁ মা যেন সদায় থাকক আৰু এনেকৈ বুলিয়ে ভাবোঁ এগৰাকীতো গ'লেই সিগৰাকী যাতে এৰি থৈ নাযাওক আৰু আমাৰ আহোমৰ ছোৱালীয়ে গাহৰি খাই ভাল পায় নহ'লে আৰু গাহৰি নাখালে কিহৰ আহোম ন গতিকে খাবই লাগিব আৰু মই মাংস একেবাৰে দি দিওঁ ন আকৌ হেৰি আলহী নিচিনাকৈ আকৌ অকণমান ধুৱাই দিম এনেকৈ থৈ দিওঁ আৰু এই যে সঁচাকৈ আমাৰ ঘৰৰ ছোৱালী আকৌ দেই সঁচাকৈ পৰিয়ালৰ হয় অৱশ্যে তেতিয়া টাৰ্মছটো ইমান নাছিলে আৰু যেতিয়া আমাৰ স্কুলত পঢ়িবলৈ আহিলে তাৰ পিছৰ পৰা মানে একদম দুষ্টিটো বেছিকৈ বাঢ়ি গ'ল আৰু লাহেকৈ মোৰ লগত ফ্ৰেণ্ডশ্বিপ চব ষ্টুডেণ্টৰ মোৰ লগত এনেকুৱাই হয় এজনীক দিছোঁ শুনিবলৈ ভাল লগাকৈ কৈ দিওঁ চিকেন
কিন্তু মানে ব্ৰইলাৰ মাংস মোৰ যে ইমানেই ভাগৰ লাগিছে ইহঁতৰ অহা আৰু অকণমান দেৰি হোৱা হ'লে মই সঁচাকৈ শুই থাকিলোগৈহেঁতেন মই এনেকৈ ভাবোঁ যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত খুব মৰম স্নেহখিনি যেতিয়া অটুট থাকে নহয় সেই শিক্ষকে বোলে পঢ়ালেও বহুত ভালকৈ মনত ৰয় আগতে আমাৰো হৈছিলে যিজন ছাৰে মানে বেছিকৈ খুব পিটন চিটন দিয়ে আৰু ভাল নালাগে ন এই ছাৰজন কেতিয়া ওলাই যায়নো লাগে না এনেকুৱা কিন্তু যেতিয়া কাৰোবাক ভাল লাগে সেই ছাৰ বাইদেৱে মানে পঢ়ালে মানে আৰু অকণমান দেৰি থাককচোন তেনেকুৱা লাগে তো মই এইটো কথা ক'ব যোৱা নাই যে মই বহুত ধুনীয়াকৈ পঢ়াওঁ তথাপিতো আৰু মানে মোৰ ৰিলেশ্যনশ্বিপটোহে তেনেকুৱা ফ্ৰেণ্ডশ্বিপ বনি গ'ল বেছি সময় নালাগে নহয় ফ্ৰেণ্ড বনিবলৈ আৰু আজি বহুত বেছি ভাগৰ লাগিছে গতিকে ভিডিঅ'টোৰ পৰা একদম বিদায় লৈ দিওঁ একদম জল্দি খুব ধুনীয়া ভিডিঅ' আপোনালোকলৈ আনিম যিহেতু বিহু আহি আছে বহাগৰ বিহুৰ ৰঙালী বিহুৰ বহুত শুভেচ্ছা সকলোকে জনালোঁ এতিয়া বাই বাই ন বাই বাই